মানে মই মানে ফাৰ্ষ্ট টাইম মই ইমান এনজয় কৰিছোঁ ৰবি শৰ্মাৰ পিছত আৰু মানে মই ভাবিম তেওঁলোকে আগবাঢ়ি যাওক আৰু এনেকুৱা কাম আমাক দিয়ক আমি খুব অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহী এক্টিং খুব ভাল পাইছোঁ আমি শিশুসকলৰ এক্টিং খুব ভাল হৈছে প্ৰতিজনৰে প্ৰতিটো চৰিত্ৰ মানে ফুটি উঠিছে সেইটো কাৰণে মই মুভিখনৰ প্ৰতি মানে খুব আগ্ৰহী হ'লোঁ আৰু আকৌ এবাৰ চাব পাৰিম মানে এনেকুৱা নহয় যে আজি চাই শেষ হ'ল মই এখন চিনেমা চাগে মই দ্বিতীয়বাৰ চাব পাৰিম আজি ভাল লাগিলে একচুৱেলি অৰ্ফেনেজবোৰ মানে বাচ্চাবোৰ মানে তেওঁলোকৰ লাইফ যোনটো তেওঁলোকে মানে জন্মৰ পৰা কেনেকৈ ষ্ট্ৰাগল কৰি আহে চ' সেই গোটেইখিনি মানে চাব পোৱা আৰু যোনটো মানে গোটেইখিনি ফিল্মটোৱে যোনটো মানে বস্তু ভিজন একচুৱেলি সেই বস্তুটো গোটেইটো গ্ৰ' কৰিছে একচুৱেলি চ' খুব ভাল লাগিলে আৰু আগুৱাই যাওক আৰু এনেকুৱা মুভি দেখিব পাম বুলি আশা থাকিলে ভাল লাগিছে এইটোৱে যে আমাৰ আছামিজ ইণ্ডাষ্ট্ৰিটো আজি ইমান আগবাঢ়িব লৈছে নতুন প্ৰজন্মক বহুত দেখিলোঁ নতুন প্ৰজন্মখিনি চান্স পাইছে আৰু ইয়াত এটা বস্তু দেখিলোঁ ইয়াত এটা বহুত ধুনীয়া মেছেজ গৈ আছে এটা বহুত ধুনীয়া মেছেজ গৈ আছে সেই মেছেজটো মানুহখিনিয়ে বুজিলে হ'ল ফ'ল' কৰিলে হ'ল বাকী নাইচ ভাল আছে ভাল লাগিছে কাৰণ এক্টিং বহুত ধুনীয়া আছে ফাইটিং বহুত ধুনীয়া আছে বঢ়িয়া বঢ়িয়া আশীৰ্বাদ কৰিব একচুৱেলি মোৰ ফাৰ্ষ্ট হয় আৰু হলত মোৰ এক্সপিৰিয়েঞ্চ নাছিলে এই যেনেকৈ দাদাই ক'লে পাব্লিচিটিটো মেইন কিন্তু এইটো এনেকুৱা সময়ত আমি এটা বেয়া ফেজত একচুৱেলি সোমাইছোঁ বুলি ক'ব লাগিব জুবিনদাৰ আমাৰ যিখিনি একচুৱেলি আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো বহুত খালী যেনে লাগে মোৰ হিচাপত কিন্তু আমি চেষ্টা কৰিছোঁ এটা ৰিক্স এটা লৈছোঁ যে নাই আমি চিনেমা ইণ্ডাষ্ট্ৰিটো আগবঢ়াই লৈ যাব লাগিব তো সেইকাৰণে যেনেকৈ নহওক আগুৱাই যাম আমি সকলো মিলি পেলাই বঢ়িয়া 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 ভাল হৈছে লগৰ মোৰ বেগতে আছে মানে অঁ